হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026, বেষ্ট প্ৰাইভেট জব ইন গুৱাহাটী 2026 12 পাছ জব। তো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে প্ৰাইভেট জব বিচাৰি আছে, তো যিসকলে ইণ্টাৰেষ্টেড হয় এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো যদি আপোনালোকে আগ্ৰহী হয় আবেদন কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ। মই কেৱল আপোনালোকৰ কাৰণে যিসমূহ প্ৰাইভেট জবৰ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, আবেদন কৰাৰ আগত এবাৰ নিজে ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আধাৰ হাউচিং ফাইনেন্স লিমিটেড। তো আধাৰ হাউচিং ফাইনেন্স লিমিটেড কোম্পানীৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ব্ৰাঞ্চ চেলছ মেনেজাৰ আৰু চেলছ মেনেজাৰৰ বিভাগত। ইয়াৰ কাৰণে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে HFC আৰু হোম লোন ছেক্টৰত। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে চেলছ এক্সিকিউটিভ বিভাগত। ইয়াৰ কাৰণে মিনিমাম 12 পাছ হ'লে আবেদন কৰিব পাৰিব। লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকে হোম লোন আৰু LAP ওপৰত। জব ৰোলখিনি ইয়াতে দিয়া হৈছে। যদি আপোনালোকে আগ্ৰহী হয়, এই পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয়, ইয়াতে মেইল দিয়া হৈছে। তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে মেইলটোত বায়'ডাটাখন চেণ্ড কৰিব, ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 7 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এছিষ্টেণ্ট টিচাৰ চাইক'লজি পঢ়াব পৰাকৈ এছিষ্টেণ্ট টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে। এই পোষ্টটো মুকলি কৰা হৈছে ডন বস্কো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফালৰ পৰা। জব লোকেশ্যনটো হৈছে চাপগুৰি, চিৰাং, বিটিয়াৰ, আছাম। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ইন চাইক'লজি। তো চাইক'লজিত পষ্ট গ্ৰেজুৱেট কৰা কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এই পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 9365551959। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ আৰু কিবা জানিব বিচাৰে, তো সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেটটো দিয়া হৈছে 9 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে NRDS গ্ৰুপ অফ ইনষ্টিটিউশ্যন DDUGKY প্ৰজেক্ট। তো এই পোষ্টটো মুকলি কৰা হৈছে এটা গ্ৰুপৰ ফালৰ পৰা। গুৱাহাটীত পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে চেণ্টাৰ মেনেজাৰৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে। লগতে 2 বছৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে ট্ৰেইনাৰ GDA বিভাগত। ইয়াৰ কাৰণে মেডিকেলত যোনসকলে গ্ৰেজুৱেট কৰিলে, তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে BSc নাৰ্ছিং পোষ্ট বেচিছ PSc নাৰ্ছিং 1 year, তো সেইসকল কেণ্ডিডেটে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে GNM উইথ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ পিছৰ পোষ্টটো মুকলি কৰিছে ছফ্ট স্কিল ট্ৰেইনাৰৰ কাৰণে পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে। পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব ইংলিছত। তো ইংলিছ ছাবজেক্টত মেজৰ লৈ যোনসকলে পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট কৰিলে, তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে 1 বছৰ টিচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে।
ইয়াৰ পিছতে ৱাৰ্ডেন ফিমেল অনলি তো ৱাৰ্ডেনৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে অনলি ফিমেল কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব মহিলাসকলে আবেদন কৰিব আৰু পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ বিচৰা হৈছে তো যোনসকলে মেট্ৰিক পাছ কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে যিসকলে মিজো লেংগুৱেজটো জানে তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব পোষ্ট কেইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা সিভিখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 ফেব্ৰুৱাৰীলৈকে পোষ্ট কেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধুসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পায় ভিডিঅটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লক্ষ্য ইন্টাৰনেশ্যনেল স্কুল তেজপুৰৰ ফালৰ পৰা প্ৰথমৰ পোষ্টটো মুকলি কৰিছে অফিচ এক্সিকিউটিভ ফ্ৰণ্ট ডেস্কৰ বিভাগত দুটা পোষ্ট ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট বিচাৰিছে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড আইটি স্কিল বিচৰা হৈছে মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স ইন স্কুলৰ ওপৰত বিচাৰিছে আৰু এই পোষ্টটো কৰাৰ বাবদ চেলাৰী আপোনালোকক দিয়া হ'ব 2 পৰা 3 লাখ পাৰ এনুৱেল ইনকাম তাৰ পিছৰ পোষ্টটো মুকলি কৰা হৈছে এডমিন অফিচাৰৰ বিভাগত এটা পোষ্ট ইয়াৰ কাৰণে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট এনি ষ্ট্ৰীম কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব মিনিমাম 2 বছৰ স্কুলৰ ওপৰত এক্সপিৰিয়েন্স বিচৰা হৈছে আৰু এই পোষ্টটো কৰাৰ বাবদ চেলাৰী আপোনালোকে পাই যাব 2 পৰা 3 লাখ পাৰ এনুৱেল ইনকাম তাৰ পিছতে পোষ্ট মুকলি কৰিছে প্ৰিন্সিপালৰ কাৰণে এটা পোষ্ট মুকলি কৰিছে ইয়াৰ কাৰণে বিএড উইথ মিনিমাম 10 বছৰ টিচিং এণ্ড এডমিন এক্সপিৰিয়েন্স বিচৰা হৈছে আৰু সিবিএসই আইসিএসই ব্ৰেকগ্ৰাউণ্ডৰ কেণ্ডিডেট সকলে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব চেলাৰী আপোনালোকক এই পোষ্টটো কৰাৰ বাবদ দিয়া হ'ব 8 লাখ পাৰ এনুৱেল ইনকাম তাৰ পিছতে পোষ্ট আছে পিআৰটি টিজিটি 4 পোষ্ট তো এই পোষ্টটো মুকলি কৰিছে পিআৰটি আৰু টিজিটি শিক্ষকৰ বিভাগত 4টা পোষ্ট সাবজেক্টসমূহ হৈছে ইংলিছ হিন্দী মেথছ আৰু আছামিজ তো এই সাবজেক্টসমূহ পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে পোষ্টটোৰ কাৰণে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট লগতে যোনসকল বিএড বা ডিএলএড কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে এই পোষ্টটো কৰাৰ বাবদ চেলাৰী আপোনালোকক দিয়া হ'ব 3 পৰা 5 লাখ পাৰ এনুৱেল ইনকাম যদি পোষ্ট কেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ CV বা বায়োডাটাখন সেন্ড কৰি দিব আৰু যেতিয়া আপোনালোকে মেইলত CV বা বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 7 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সঞ্জীৱ টি ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড সেলছ এক্সিকিউটিভ তো পোষ্টটো মুকলি কৰিছে সঞ্জীৱ টি ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা সেলছ এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰা হৈছে সব লোকেশনসমূহ হৈছে অল ডিস্ট্ৰিক্ট অফ আসাম অসমৰ সকলো ডিস্ট্ৰিক্টত এই পোষ্টটো মুকলি কৰা হৈছে যেনে ডিমাপুৰ আগৰতলা ইটানগৰ ইম্পাহাল তো এনেকৈ অসমৰ যিসমূহ ডিস্ট্ৰিক্ট অল ডিস্ট্ৰিক্টত এই পোষ্টটো মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে সেলছ এক্সিকিউটিভ বিভাগত টোটেল 100টা পোষ্ট মুকলি কৰা হৈছে এক্সপিৰিয়েন্স 3 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে লগতে যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট যিসকলৰ একো এক্সপিৰিয়েন্স নাই ফ্ৰেছাৰ কেণ্ডিডেট তো তেওঁলোকেও আবেদন কৰিব পাৰিব ইয়াতে মেনশন কৰা হৈছে টু হুইলাৰ মেণ্ডেটৰী এই পোষ্টটোৰ কাৰণে দুচকীয়া বাহন থাকিব লাগিব বাধ্যতামূলক চেলাৰী 30ৰ পৰা 60000 টকা প্ৰতি মাহে দৰমহা প্লাস ইনসেন্টিভ আপোনালোকক দিয়া হ'ব তো ধুনীয়া এটা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব 30ৰ পৰা 60000 পৰ্যন্ত আপোনালোকক এই পোষ্টটো কৰাৰ বাবদ চেলাৰী দিয়া হ'ব প্লাস এক্সট্ৰাকৈ ইনসেন্টিভো পাই যাব এটা নোট দিয়া হৈছে
does who applied early need not apply again তো যিসকলে আগতে এপ্লাই কৰিলে পোষ্টৰ কাৰণে তো তেওঁলোকে আকৌ এপ্লাই নকৰিব এতে মেনশন কৰা হৈছে যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে বা এতিয়া আকৌ পুনৰ এপ্লাই কৰি দিয়ে একেটা জবকে তো আপোনালোকক ৰিজেক্ট কৰা হ'ব এপ্লাই লাষ্ট ডেট দিয়া হৈছে 15 ফেব্ৰুৱাৰী লৈকে তো যিসকল আগ্ৰহী হয় ইন্টাৰেষ্টেড পাৰসন সকলে অতি সোনকালে আবেদন কৰি ল'ব আবেদন কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু এটা WhatsApp নম্বৰ দিয়া হৈছে 7002406261 এই নম্বৰটোৰ দ্বাৰা WhatsAppত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰিও এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব তো বহুত এটা ধুনীয়া পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে আগ্ৰহী হয় এই পোষ্টৰ কাৰণে অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে GNRC হস্পিটেল এক্সিকিউটিভ বিজনেছ ডেভেলপমেন্ট তো এই পোষ্টটো মুকলি কৰা হৈছে GNRC হস্পিটেলৰ ফালৰ পৰা এক্সিকিউটিভ বিভাগত বিজনেছ ডেভেলপমেন্টৰ কাৰণে পোষ্ট মুকলি কৰিছে জব লোকেশন হৈছে গুৱাহাটী এক্সপেৰিয়েন্স 2 পৰা 5 বছৰ হস্পিটেল হেলথ কেয়াৰ বেকগ্ৰাউণ্ড প্ৰিপেড তো 2 পৰা 5 বছৰ এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট বিচৰা হৈছে আৰু যোনসকলৰ হস্পিটেল বা হেলথ কেয়াৰৰ ওপৰত বেকগ্ৰাউণ্ডৰ ক্যান্ডিডেট যিসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব কি ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে গোটেই সময় বা ভালদৰে পঢ়ি চাই ল'ব কোৱালিফিকেশন এই পোষ্টৰ কাৰণে বিচৰা হৈছে এনি গ্ৰেজুৱেট MBA মাৰ্কেটিং হেলথ কেয়াৰ মেনেজমেন্ট প্ৰিপেড তো যিসকলে মাৰ্কেটিংৰ ওপৰত MBA বা এনি গ্ৰেজুৱেট কৰিলে তো তেওঁলোকে পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বাকি যোনসকলৰ মাৰ্কেটিং বা হেলথ কেয়াৰ মেনেজমেন্টৰ ওপৰত এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব Strong communication and field coordination skill বিচৰা হৈছে target defined with willingness to field work এই পোষ্টৰ কাৰণে এইকেইটা এলিজিবিলিটি বিচাৰিছে যদি আপোনালোকে এলিজিবল হয় ইয়াতে মেইল দিয়া হৈছে কিছু প্ৰাৰ্থী সকলে মেইলত বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 7 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উজীবন স্মল ফাইনেন্স বেংক ব্ৰাঞ্চ বেংকিং পজিশন তো পোষ্টটো মুকলি কৰিছে উজীবন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা ব্ৰাঞ্চ বেংকিংৰ বিভাগত এই পোষ্টটো মুকলি কৰিছে এছুকেশন মেনেজাৰ ব্ৰাঞ্চ বেংকিং এক্সপেৰিয়েন্স 3 বছৰ এই পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে 3 বছৰ কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেট এনি ষ্ট্ৰীম আৰু MBA in marketing সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব must have exposure to branch banking CASA sales in par banks সব লোকেশন কেইটা হৈছে লাচিত নগৰ কালাপাহাৰ গুৱাহাটী আৰু তিতাবৰ যোৰহাট তো এই তিনটা লোকেশনত পোষ্টটো মুকলি কৰা হৈছে যদি ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে এসিস্টেন্ট এডুকেশন মেনেজাৰ ব্ৰাঞ্চ বেংকিং ইয়াৰ কাৰণে এক্সপেৰিয়েন্স 1 বছৰৰ বিচৰা হৈছে শিক্ষাগত অৰ্হতা মিনিমাম গ্ৰেজুৱেট এনি ষ্ট্ৰীম MBA মাৰ্কেটিং বিচাৰিছে আৰু লগতে মাষ্ট হেভ এক্সপ'জাৰ টু ব্ৰাঞ্চ বেংকিং CASA সেলছ ইন পাৰ বেংকছ তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে আৰু এই পোষ্টটো সেম লোকেশনত মুকলি কৰা হৈছে লাচিত নগৰ কালাপাহাৰ গুৱাহাটী আৰু তিতাবৰ তো আপোনালোকে যদি এই লোকেশন কেইটাত পোষ্ট বিচাৰিছে বা এই পোষ্টৰ কাৰণে যদি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব যোনটো ফাইনেন্স বেংকৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে যদি আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব তাৰ পিছতে পোষ্ট মুকলি কৰা হৈছে কেচিয়াৰৰ বিভাগত ব্ৰাঞ্চ বেংকিংৰ কাৰণে কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব এক্সপেৰিয়েন্স মিনিমাম 2 বছৰ ব্ৰাঞ্চ বেংকিং উইথ ষ্ট্ৰং অপাৰেশনেল নলেজ থাকিব লাগিব জব লোকেশনটো হৈছে নগাঁও ডিস্ট্ৰিক্টত ৰহাত এই পোষ্টটো মুকলি কৰিছে তো যিসকলে নগাঁও ডিস্ট্ৰিক্টৰ ৰহাত এই পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব প্ৰিফাৰেন্স দিয়া হ'ব ফিমেল ক্যান্ডিডেটস হু ক্যান জয়েন ইমিডিয়েটলি তো যোনসকল ফিমেল ক্যান্ডিডেট ইমিডিয়েটলি জয়েন কৰিব বিচাৰে তো তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকে প্ৰিফাৰেন্স পাই যাব যদি ইন্টাৰেষ্টেড হয় পোষ্ট কেটাৰ কাৰণে
ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা চিভিখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা বা চিভিখন সেন্ড কৰিব তাতে আপোনালোকে সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে পোষ্টৰ নেমটো মেনশন কৰি দিব ইয়াৰ লগতে লোকেশনটো মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 7 ফেব্ৰুৱাৰীলৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এক্সিকিউটিভ একাউণ্টছ তো একাউণ্টছ এক্সিকিউটিভৰ কাৰণে পোষ্ট মুকলি কৰিছে জব লোকেশনটো হৈছে গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট বৰঝাৰ ইয়াৰ কাৰণে এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ ৰেলেভেন্ট ফিল্ডৰ ওপৰত বিচৰা হৈছে আৰু স্যালাৰিটো আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব এতে মেনশন কৰা হোৱা নাই স্যালাৰিটো নেগেটিবল বুলি মেনশন কৰা হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে এতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ